পাইছে এটা মিউজিয়াম বনাইছে, মিউজিয়াম মানে ধুনীয়াকৈ খেৰ একদম নৰা এটি কাটি ধুনীয়াকৈ বনাইছে। নমস্কাৰ বন্ধুসকল, মই কুশল গগৈ মোৰ ইউটিউব চেনেলৰ পৰা সকলোলৈ স্বাগতম জনাইছোঁ। আজি আমি ভেলাঘৰ বনামগৈ বুলিছোঁ। বছৰেকত প্ৰত্যেক বছৰে মানে আমি ইয়াতে ভেলাঘৰ বনোৱা হয়। আজি মানে কাম ষ্টাৰ্ট দিম বুলি ভাবিছোঁ। ভেলাঘৰ মানে বেছি দিন নাই, বিহু গম পাইছে কাৰণে ভেলাঘৰ সোনকালে বনাব লাগে। কিন্তু কালি ভেলাঘৰ মানে আমি ফ্ৰেমটো জাষ্ট বনাইছিলোঁ, কিন্তু ভিডিঅ' ক্লিপ মই মানে কালি ৰাতি ভিডিঅ' নবনালোঁ। কিন্তু আজি মানে ভাবিলোঁ কি দিনতে বনাম বুলি। তো আজি মানে কিনো কৰিম, কেনেকৈ কি বনোৱা হ'ব আপোনালোকক দেখুৱাই যাব লাগিব। আৰু যোৱা বছৰ যিটো বনাইছিলোঁ মই লাষ্টত দি দিম ক্লিপটো, আপোনালোকে চাবলৈ পাব। মানে যোৱা বছৰ আমি কি বনাইছিলোঁ, যোৱা বছৰকৈ এই বছৰ মানে অলপমান ভালকৈ বনাম বুলি ভাবিছোঁ। আৰু বাকী আজি নৰা কাটিব লাগিব। নৰা মানে কি হৈছে, আমাৰ ঘৰৰ ওচৰত যিখিনি মহিলা সকলোকে নৰা কাটিবলৈ কৈছিলোঁ, তেখেতে নৰা কাটিব। কাটি মেলি বাকী আমি আজি ৰাতিকৈ মানে পূৰা ফিনিচিং পূৰা কমপ্লিটলি বনাম বুলি ভাবিছোঁ। বাকী থাকিব আৰু যিখিনি ডেক'ৰেশ্যনৰ আগফালে সন্মুখত যিটো ফটো মৰা এটা মানে ধুনীয়াকৈ ডিজাইন বনাম বুলিছোঁ, এটা ফটো ক্লিপ ল'ব পাৰিব সকলোৱে। তাত বনাব লাগিব। আজি মানে ভেলাঘৰটো বনাম বুলি ভাবিছোঁ। আৰু যোৱা বছৰকৈ এবাৰ অলপমান ভালকৈ বনাম বুলি ভাবিছোঁ। কি হয় কি নহয় নাজানো, বাকী দেখুৱাই যাব লাগিব। এতিয়া ব'লক আৰু দেৰি নকৰোঁ, ভিডিঅ'টো আৰম্ভ কৰোঁ। পোনপ্ৰথমে আমি বাঁহ কাটিবলৈ যাম বুলি ভাবিছোঁ। এইফালে দেখিবলৈ পাইছে দা আৰু কঠ লৈ লৈছোঁ, যিহেতু বাঁহ কাটিবলৈ। বাঁহ কাটি মেলি পিচিং কৰি আনিব লাগিব। আনাৰ পাছত আমি বেৰবিলাক পেলাব লাগিব আৰু বেৰ বনাই মেলি আৰু লগাই যাব লাগিব। এতিয়া বাঁহনিলৈ যাওঁ, বাঁহ কাটিবগৈ লাগিব। এতিয়া গৈ থাকোঁ আৰু ৰাইজ। এতিয়া দিনত ভেলাঘৰলৈ আহিলোঁ, মানে আমি দিনত যিটো কাম কৰিছোঁ তাকে দেখুৱাব লাগিব। এইফালে দেখিবলৈ আছে ভেলাঘৰ বনি আছে টোটেলি। আৰু কালি মহিলাসকলে এইফালে পূৰা নৰা চৰা কাটিলে। এইফালে আমাৰ দীপজ্যোতি বাহাই এইফালে বেৰ বনাইছে। দেখিছে বেৰখন কেনেকুৱা লাগিছে মোক কমেণ্ট এটা কৰিব। তো ৰাইজ এইকেইদিন ৰাতি মানে কাম কৰি আছিলোঁ, কিন্তু ভিডিঅ' টোটেলি বনাব পৰা নাই। কিহৰ কাৰণে গম পাইছে চাগে, মানে এইকেইদিন মানে ৰাতি মোৰ মোবাইলটো কেমেৰা অলপ প্ৰব্লেম হৈছে, সেইটো কাৰণে মানে কেমেৰা কোৱালিটি ইমান ভাল নাহে ৰাতি, সেইটো কাৰণে ভিডিঅ' বনোৱা নাই। বিহুত আমি কি উদযাপন কৰোঁ, কি কৰোঁ সকলোবিলাক দেখাব লাগিব। তো এইফালে আমাৰ ভাইটিহঁতে লাগি আছে। এইফালে আমিও বেৰবিলাক মানে গাঁঠি দিব লাগিব, ৰছী লৈ পিনে এইফালে গাঁঠি দি পিনে। তো এইফালে আমি পূৰা লগাই দিম 4 স্কুৱাৰ। তো মাজতে আপোনাক দেখাবলৈ বিচাৰিছোঁ, আমি এইডোখৰ পইণ্টতে আমি এটা চেল্ফি পইণ্ট বনাম বুলি ভাবিছোঁ, নে কি কোৱা? বনিবনে? কেনেকুৱা লাগিছে মোক শেষত দেখুৱাম, কমেণ্ট এটা কৰিব। আৰু বাকী আজি কিনো কাম কৰিম চব সকলো দেখুৱাই যাব লাগিব। আপোনালোকে ভিডিঅ'টো চাই যাওক। আমাৰ বৌমাহঁতে পিঠা খুন্দাত ব্যস্ত হৈছে। মানে আগতে মানে এইটো আগৰ দিনত মানে আইতা খুৰী মানে সকলো লগ খাই মেলি মানে সকলো ঘৰৰ মানুহ লগ খাই এনেকৈ পিঠা খুন্দে। আজিকালি এইটো বস্তু হেৰাই গৈছে যিহেতু। তো আজিকালি কি হৈছে, প্ৰায় মেচিন ওলোৱাৰ পৰা মানে সকলো মিল ওলাই গ'ল পিঠা খুন্দাবলৈ। তো সেইটো কাৰণে মানুহে এইটো বস্তু মানে আজিকালি প্ৰায় মানুহে পিঠা ঢেঁকীত নুখুন্দা হ'ল। কিন্তু ঢেঁকীত খুন্দা পিঠা খাবলৈ সোৱাদেই বেলেগ। আৰু এইফালে আমাৰ বৌমাহঁতে পিঠা খুন্দি আছে। বৌমা কি পিঠা বনিব? তিল পিঠা বনিব। আৰু এখেতে হেনো তিল পিঠা বনাব আৰু হেনো তেল পিঠা, এনেকৈ নানা ধৰণৰ পিঠা বনাম বুলি কৈছে। আজিকালি মানুহে প্ৰায় ঢেঁকীত পিঠা নুখুন্দাই হ'ল। এইটো প্ৰকৃত আহোম যুগৰ একদম পৰম্পৰাগত, যিহেতু আগৰ পৰাই চলি আছে। কিন্তু আজিকালি প্ৰায় মানুহে ঢেঁকীত পিঠা নুখুন্দে, প্ৰায় মেচিনতে মানে পিঠা খুন্দোৱা হয়। বৰ্তা টেষ্টিটো কেনেকুৱা লাগিছে? ভাল হৈছে, ধুনীয়া পিঠা, নাৰিকলৰ পিঠা ন? এই আমাৰ বোৱাৰী এগৰাকীয়ে বনালে। তো এইফালে ৰাইজ পিঠা এইফালে খুন্দাত ব্যস্ত। আৰু এইফালে দেখিবলৈ পাইছে পিঠা নানা ধৰণৰ, এইফালে নাৰিকল পিঠা আৰু তেনেকৈ নানা ধৰণৰ পিঠা বনাই আছে। তো ৰাইজ আমাৰ মানুহখিনি সকলো একত্ৰ হয়, মানে এইটো কাৰণে ভাল লাগে। তো কালি দেখিলে প্ৰায় মানুহে মানে কালি নৰা কাটিছেহি, আজি মানে এখেতলোকে যাব হেনো নৰা কাটিবলৈ। আৰু ভেলাঘৰ টোটেলি আধা বনি গ'ল দেখিছে। এইফালে ৰাইজ মানে প্ৰথম মই বিহু বুলি আজি প্ৰথম বৌমাহঁতৰ ঘৰলৈ আহিলোঁ। এইফালে প্ৰথম পিঠাটো মানে মই টেষ্ট কৰোঁ। তাৰমানে কি হ'ল, ঢেঁকীত খুন্দা পিঠাটো খাবলৈ সোৱাদেই বেলেগ। তো এইটো খাই চাওক কেনেকুৱা লাগে, আপোনালোকক জনাই আছোঁ। খাই লওঁ এতিয়া, মজা আছে।
যিটো বস্তু খাই মই বহুত মানে ভাল লাগিছে যিহেতু আজিকালি মানে কি হৈছে প্ৰায় মিলত খুন্দা পিঠা আৰু ঢেঁকীত খুন্দা পিঠা খাবলৈ সোৱাদেই বেলেগ মানে এইটো বোমাহঁতে পুৰিছে তাকে খালোঁ মানে বহুত টেষ্টি আছে আৰু এইফালে দেখিবলৈ পাইছে ৰাইজে খুন্দি আছে আপোনালোকে বিহুত মই এতিয়া মানে সকলোকে আমন্ত্ৰণ কৰিছোঁ যাতে বিহুত আহিব খাব ভেলাঘৰলৈ আহিব পৰা ফূৰ্তি কৰিম সকলোকে লগ পাম যদি আপোনালোকে যদি ক'ৰবাত আহোঁ বুলি ভাবে তেতিয়াহ'লে আহিব পাৰে তো এতিয়া আমি গধূলি আহি আমি ভেলাঘৰ পাই গ'লি আৰু ভেলাঘৰ ডেক'ৰেশ্যনটো চবটো কেনেকুৱা লাগিছে মোক কমেণ্ট এটা কৰিব মানে এইটো এটা চেল্ফি পইণ্ট বনাইছে ৰাতি ভিউটো চব না কি মজা বনাইছে আৰু এইফালে পূৰা গছত মানে আপোনাৰ লাইট লগোৱা হৈ গ'ল আৰু এইফালে পূৰা মানে এইফালে এতিয়া ফটো পৰা মৰাত ব্যস্ত হৈছে ৰাতি আমাৰ যিটো ভেলাঘৰৰ সন্মুখৰ যিটো ডেক'ৰেশ্যন প্ৰত্যেকবাৰে চেঞ্জ কৰা হয় তো আপোনালোকে ডেক'ৰেশ্যনটো কেনেকুৱা এটা লাগিছে কেনেকুৱা লাগে কি কথা মোক কমেণ্ট এটা কৰিব তো ৰাইজ আৰু আগত আপোনাৰ খানা বনাই আছে ৰাইজসকলে কি কিনো বনাইছে তো সকলোৱে সুধিব লাগিব আজি খানা কিহে কি হ'ব হাঁহ মাংস দেখিলোৱে আৰু মাছ 5 কিলো আৰু গাহৰি 2 কিলো পাছতে আমি মেজি জ্বলাবলৈ যাম জ্বলাই মেলি আৰু যোৱা ৰাতি যিটো আমি ভেলাঘৰ বনাইছিলোঁ কি কৰিছিলোঁ ডেক'ৰেশ্যন ৰাতি ভালকৈ দেখাব নোৱাৰিলোঁ কেমেৰা কোৱালিটি ইমান ভাল হোৱা নাই তো দিনত আমি ভালকৈ দেখুৱাই দিম পূৰা চাই যাব এফালে ৰাইজ পূৰা এইফালে বগা স্পৰ্টিং এইফালে গামোচা আৰু ধুতি লগাই ল'লোঁ মানে আমি মেজি জ্বলাবলৈ যাম আৰু আগবঢ়াই দিছে আৰু এইফালে ধূপ চুপ লৈ লৈছোঁ আৰু তো এতিয়া আমি মেজি জ্বলাব লাগিব বাকী গৈ এতিয়া ভেলাঘৰতে গৈ লগ পাইছোঁ আৰু পৰিৱেশটো দেখুৱাই দিব লাগিব এতিয়া ঘৰৰ পৰা গৈ থাকোঁ আৰু ৰাইজ মই এইফালে তামোল পাণ আৰু অৰিহণা ধূপ ধূনা লৈ লৈছোঁ আৰু এইফালে ভেলাঘৰলৈ আমি এতিয়া মেজি জ্বলাবলৈ যাওঁ বুলি ওলালোঁ তো ৰাইজ এতিয়া আমি ভেলাঘৰত মানে দিনৰ পৰিৱেশটো দেখুৱাব লাগিব আৰু দিনত আপোনাৰ কেনেকুৱা কি বনাইছোঁ ডেক'ৰেশ্যন ভালকৈ দেখুৱাই দিম কালি যিহেতু গম পাইছে কালি বজাৰত গ'লোঁ সেইটো কাৰণতে ভালকৈ দিনত ভিডিঅ' বনোৱাও নহ'ল এতিয়া আমি ৰাতিপুৱা এতিয়া গৈ মেজি জ্বলাম মেজি জ্বলাই মেলি চব দেখুৱাই যাম পূৰা চাই যাওক আৰু কি পাইছে ৰাতি যিটো আপোনাৰ কালি ৰাতিৰ পৰিৱেশটো গম পালে আৰু কালি দিনত মই বজাৰত যাবলগীয়া হ'ল বজাৰত যোৱাৰ কাৰণে ভালকৈ পূৰা কমপ্লিটলি ভিডিঅ' বনাই দেখাব নোৱাৰিলোঁ ৰাতি দিনৰ মানে কেনেকৈ বনাইছে কি কথা ৰাতি দেখুৱালোঁ ইমান ভালকৈ স্পষ্টকৈ নাহিলে এতিয়া দিনত দেখুৱাই দিছোঁ এইফালে দেখিছে তো ফটো কৰিবলৈ এটা মানে ধুনীয়াকৈ বস্তু ডেক'ৰেশ্যন বনোৱা হৈ গ'ল মানে আৰু এইফালে গছ আছে এইফালে লাইট চাইট ধুনীয়াকৈ দিয়া হৈছে ৰাতি আমি ঠাণ্ডাত গৈ একদম পূৰা খৰি চৰি আনিলোঁ অনা আছিলে আগত মানে কাটি মেলি এইফালে পূৰা মেজি জ্বলাবলৈ ৰেডি কৰা হৈ গ'ল আৰু সেইফালে আমাৰ দাইহেত আছে হেপী মাঘ বিহু সকলোলৈ শুভেচ্ছা থাকিল দেই থেংক ইউ তো সকলো ৰাইজ অসমবাসীলৈ সকলোলৈ মোক লগা শুভেচ্ছা থাকিলে মাঘৰ বিহুৰ আৰু বাকী খন্তেক টাইম পাছত আমিতো মানে মেজি জ্বলাম মেজি জুই জ্বলাৰ পাছত সকলো ৰাইজ আহিব বাকী তেখেতলোক আহিলে গাঁৱৰ ওচৰ চুবুৰীয়া তাৰপাছত আমি দেখুৱাই যাব তো ভেলাঘৰৰ পৰা আহি খন্তেক টাইম এতিয়া হ'লোঁ খোৱাৰ পাছত এতিয়া মই এতিয়া মানে ঘৰত শুই থাকোঁতে এইফালে মানৱ ওলালেহি তো মানৱে মই যাম বুলি ভাবিছোঁ কচুমাৰী ডিমৰ ক'লে বহুতে ডিমৰ ৰাইজবাসীসকলে গম পায় মানে তাত মানে আপোনালোকে যিবিলাকে অহা নাই আহিব পাৰে মাঘৰ বিহুত মানে ডাঙৰ মেলা বহে তাকে আমি যাম বুলি আহিলোঁ এইফালে মানৱ আহি আছে আৰু মানে কি হৈছে মেজি জ্বলালোঁ আৰু মানে লগতে মাৰ লগত কথা পাতি দেখিছেনে মা আৰু মানৱে লগ খাই পূৰা বিহু আৰু খা খবৰ এইবিলাক লৈ আছে তেখেতে আৰু আজিকালি ম'হৰ যুঁজটো প্ৰায় বন্ধ কৰিলে গম পাইছে আগতে ৰংঘৰত মানে নানা ধৰণৰ খেল খেলাই যেনেকৈ ম'হৰ যুঁজ কুকুৰা যুঁজ আৰু বহুত ধৰণৰ চৰাই চিৰিকটি তেনেকৈ মানে খেলাইছিলে খেল কিন্তু আজিকালি মানে বন্ধ কৰি দিলে আহোম যুগৰ একদম আগৰ ৰজা দিনৰ পৰা মানে তেতিয়াৰ পৰাই তেতিয়া মানে সেইটো এটা পৰম্পৰাগত আছিলে তেতিয়া মানে ম'হৰ যুঁজ নানা ধৰণৰ যুঁজ মানে খেল খেলাই আজিকালি নেখেলাই কিন্তু আমি শিৱসাগৰলৈ কাইলৈ যাম বুলি ভাবিছোঁ আৰু আজি পোনপ্ৰথম মানে কালি টোপনি খতি সেইটো কাৰণে আজি শিৱসাগৰলৈ নাযাওঁ হ'লে ৰাইজ আহি আমি কেন্দুগুৰি পাৰ হৈ আহিছোঁ আৰু আমি এতিয়া গৈ আছোঁ কচুমাৰী মাঘৰ মই গৈ আছোঁ এতিয়া কচুমাৰীলৈ বুলি আৰু কালি প্ৰায় টোপনি খতি গম পাইছে আৰু মাঘৰ বিহুৰ ভেলাঘৰত ৰখিবলগীয়া হ'ল মানে বহুত টোপনি খতি কৰা হ'ল সেইটো কাৰণতে গাবিলাক ভাল লগা নাই কেলেং মেলেং লাগিছে সেইকাৰণে আহি আছোঁ আৰু ওলাই আহিছোঁ যাতে ভাল ভিডিঅ' দিব পাৰোঁ তো
তো আজি মানৱে মই আহিছোঁ বহুত দিন ধৰি মানৱে মই চাইকেল চলোৱাই নাই গম পায় তো আজি এইফালে মানৱ আহিছে দেখিছেনে মানৱ একদম মানে বেচেৰা পৰীক্ষা এক্সাম পাই গৈছেহি সেইটো কাৰণতে তাক ক'বলৈ বেয়া সেইটো কাৰণে কোৱা নাই মানে প্ৰায় মই অকলেই ৰাইড কৰা নিচিনা হৈছেগৈ এইকেইদিন এটা যিমান বেছি যাব পৰা নাই গম পাইছে অকলে আৰু যাবলৈ অকণমান বৰিং লাগে তাৰ মাজতে লগৰ এটা হ'লে ভাল লাগে আৰু এতিয়া বৰ্তমানটো আমি এতিয়া মানৱে মই গৈ আছোঁ আমি আহি ডিমৌ চাৰিআলি পাওঁতে এইফালে মানৱৰ দেউতাকক লগ পালোঁ কিন্তু আজি মানে মেলাখন হৈছে আকৌ দিহাজান ন দিহাজান হৈছিলে আমি কিন্তু ভাবিছিলোঁ কচুমাৰীত হৈছে বুলি কিন্তু কচুমাৰীত দিহাজান যাব লাগিব দিহাজান হৈছে বুলি কৈছে আমি দিহাজান যাম তো বেছি দূৰ নহয় ডিমৌৰ পৰা তো তাতে গৈ এতিয়া চাবগৈ লাগিব আৰু মানে ভাবিছিলোঁ আমি কচুমাৰীত হ'ব বুলি কিন্তু দিহাজানত হ'ব সেইটো কাৰণে আপোনালোক জনাই দিছোঁ এতিয়া আমি দিহাজানলৈ আৰু যাব লাগে তো বাকী চাই লওক তো ৰাইজ এইফালে মানৱৰ আমাৰ পেহী হয় ন পেহী মানৱৰ পেহীকৰ ঘৰত আমি চাইকেলখন ৰখাই দিলোঁ মানে এতিয়া খোজকাঢ়ি গৈছোঁ আৰু ৰাস্তা দেখিবলৈ পাইছে যথেষ্ট ধূলিৰ কাৰণে অৱস্থা বেয়া হৈ গৈছে আজি মানে বিহু বুলি ফ্ৰী পাউডাৰ পাইছোঁ নেকি ফ্ৰী পাউডাৰ তো বাকী বেছি দূৰ নাই অলপ খোজকাঢ়ি যাবলৈ আহি আমি মেলাত পাই গৈছোঁ এইফালে দেখিছে পূৰা মেলা বহি আছে নানা ধৰণৰ বস্তু ওলাইছে কি ওলাইছে তাকে চাবলৈও বিহু বুলি আৰু এইফালে ভাইটি আগত গৈছে ময়ো বেগত আৰু তেনেকৈ মেলাখন ইমান ডাঙৰ নহয় যেনেকৈ ভাবিছিলোঁ তেনেকৈ নহয় কিন্তু ৰাইজ আমি দিহাজানৰ পৰা ওলাই দিছোঁ মেলাখন মানে কি হৈছে ইমান ডাঙৰো নহয় মানে সৰু সুৰা এখন মেলা আছিলে আমি ভাবিছিলোঁ ডাঙৰকৈ পাতিছে বুলি সেইটো কাৰণতে গুচি আহিলোঁ এতিয়া আমি মানে এতিয়া আমি এঠাইত যোৱা ভাবিছোঁ ক'ত যাম কি কথা আপোনালোকক এতিয়া ডাইৰেক্টলি কৈ নিদিওঁ মানে এটা ভেলাঘৰ বনাইছে অলপ আনকমন টাইপ যিটো আপোনালোকে চাই আচৰিত খাব মানে আমাৰ শিৱসাগৰ ডিমতে বনাইছে তো আমি এতিয়া যাম বুলি ভাবিছোঁ আৰু ভেলাঘৰটোকে চামগৈ বুলি আমিও চাম তো বাকী আপোনালোকক দেখাই দিব লাগিব এতিয়া আমি মানৱৰ পেহীকৰ ঘৰ পাই গৈছোঁহি পেহীহঁতৰ ঘৰতে আমি চাইকেলখন ৰখাই ল'লোঁ তো চাইকেলখন লৈ মেলি আৰু ওলাই দিম আৰু তো ৰাইজ এতিয়া আমি আহি পাইছোঁহি কেন্দুগুৰি আৰু কেন্দুগুৰি আমি ক'ত যাব ওলাইছোঁ গম পাইছে আমি যাব ওলাইছোঁ দুপনি আৰু দুপনি কিহৰ কাৰণে গৈছোঁ তাত মানে চন্দ্ৰযান যিহেতু এখন এটা ভেলাঘৰ বনাইছে বহুত ধুনীয়া হয় তো সেইদিনা মই আহিছিলোঁ ভিডিঅ' মানে বনোৱা নহ'ল তো এইফালে মানৱে মই আহি আছোঁ এইফালে চাইকেল লৈ মানে আমি চাইকেল লৈ আজি ওলাই আহিলোঁ বিহুৰ বতৰ ঘৰতনো কি কৰিব সেইটো কাৰণে ওলাই আহিলোঁ তো এইফালে মানৱো গৈ আছে আৰু বেগত মই গৈ আছোঁ তো ৰাইজ বাকী আমি ভেলাঘৰটো কেনেকুৱা লাগিছে জেগাত গৈ দেখুৱাম আৰু কেনেকুৱা লাগে কি হয় অলপ কমেণ্ট এটা কৰি জনাব গৈ চ' দুপনিতে গৈ লগ পাইছোঁ পূৰা চাই যাওক আহি পালোঁহি আমি দুপনি আৰু এইফালে আমি চাইকেল দুখন ৰখাই ল'লোঁ আৰু এইফালে দেখিবলৈ পাইছে ধুনীয়াকৈ এখন চন্দ্ৰযান বনাইছে আৰু পূৰা খেল ধেমালি খেলাই আছে তো আমি তাত যাম কি কিনো বনাইছে কেনেকুৱা কি কৰিছে ত' সকলো দেখাব লাগিব আগত খেল ধেমালি খেলাই আছে আঁতৰৰ পৰা শুনিছোঁ আৰু তো আপোনালোক সকলোবিলাক দেখাই যাবলৈ চেষ্টা কৰিম এতিয়া ওচৰলৈ যাব লাগে আৰু পূৰা ভালকৈ চাই লওক ভিডিঅ'টো এইফালে দেখিবলৈ পাইছে চন্দ্ৰযান পাই গ'লোঁ দেখিবলৈ পাইছে কি ধুনীয়া বনাইছে অকল নৰাই দি বনাইছে আৰু আগত খেল ধেমালি খেলাই আছে চ' আমি তাত যাব লাগিব এইফালে দেখিবলৈ পাইছে পাৰ পানী খেলাই আছে সৰু সৰু ল'ৰাবিলাক চাওক দেখিবলৈ আছে পাৰ পানী খেলাই আছে আৰু এইজোপা খেৰৰে এজোপা প্ৰকাণ্ড গছ বনাই দিছে কেনেকুৱা লাগিছে হাঁহ ধৰা প্ৰতিযোগিতা আৰম্ভ হ'ব আৰু এইফালে মোৰ লগত আছে কুশল নাও দেখিলোঁ নাওখন ধুনীয়া বনাইছে আৰু এইফালে চেল্ফি পইণ্ট এটা বনাইছে মানে বহুত ধুনীয়া বনাইছে হাঁহ ধৰা প্ৰতিযোগিতা আৰম্ভ হ'ব তো দেখুৱাব লাগিব সেইফালে চাওক মহিলাসকলৰ ফাৰ্ষ্ট খেল হ'ব হাঁহ ধৰা প্ৰতিযোগিতা আৰু তেখেতলোকক গামোচা মানে পিন্ধাই দিয়া হ'ব মানে চকুত ঢাকি দিয়া হ'ব ঢাকি দিয়া চেটত মানে হাঁহটো মেলিব যোনে ধৰিব তো সিয়ে প্ৰাইজটো পাই যাব তো ইয়াত এতিয়া খেল আৰম্ভ হ'ব দেখুৱাই যাম চাই লওক খবৰটো কৈ আছে আপোনালোকৰ ওচৰত সমাপ্ত হ'ব আৰু এটা কথা শুনক বাহিৰত থকা
দেখিলে পাইছা পুৰা জমনি হৈ আছে হাঁহ ধৰিবলৈ মানুহে মানে পুৰা ফালে হেপী হ'বলগীয়া হৈছে মানুহবিলাক দেখিছে নহয় এইফালে বাইদেউ পাবগৈ এতিয়া হাঁহজনী পালেগৈ নে তাই তেখেতে পাবগৈ এতিয়া এইফালে দেখিবলৈ পাইছে বেয়া জমনি হৈ আছে দেখিছে নহয় ৰাইজক এয়া চাই যাওক হাঁহ খেল প্ৰতিযোগিতা চাই যাওক কেনেকুৱা লাগিছে কমেণ্ট কৰিব ৰাইজ এফালে দেখিবলৈ পাইছে এই কলগছজোপাৰ ওপৰত 500 টকাত আছে যোনে মানে এই কলগছজোপাত উঠি আনিব পাৰে সিয়ে মানে 500 টকা আৰু এইফালে এই কলগছৰ ওপৰত উঠিব লাগিব আৰু যোনে আনিব পাৰে 500 টকা ৰেলি পাই যাব আৰু এতিয়া কোন যায় প্ৰথম আপোনালোক চাই যাওক দেখুৱাই যাম পাৰিলে নোৱাৰে প্ৰথম তো দেখুৱাই যাম ভাইটি তুমি যাবা নেকি প্ৰথম তুমি যাবা প্ৰীতম বৰা এই যোৱা ব্যস্ত প্লাগ দেই প্ৰীতম বৰা তো এইফালে দেখিবলৈ গৈছে চাই যাওক ষ্টাৰ্ট উঠিবলৈ দিয়া হৈছে 4টা চেষ্টা কৰিব লাগিব যিমান পাৰে কষ্ট কৰা ধুনীয়া হৈছে আৰু পাৰা ট্ৰাই কৰা পাৰিবা বঢ়িয়া দেখালা হিৰক যদি গগৈ আহিছে সেইফালে ভাইটিটা পাই নে চাওক ইও ট্ৰাই কৰিছে বঢ়িয়া চেষ্টা কৰা পাৰিবা ভাইটি চেষ্টা কৰা এইফালে হিৰক যদি ভাইটিয়ে চেষ্টা কৰি আছে দেখিছে নহয় তো ৰাইজ আমি খেল প্ৰতিযোগিতাৰ মানে আমি কেতিয়া আছিলোঁ সি দুপনিৰ পৰা এতিয়া ঘৰলৈ যাওঁ বুলি ভাবিছোঁ এতিয়া ইয়াৰ পৰা গৈ থাকোঁ আৰু তো ৰাইজ ফাইনেলি আহি ঘৰত পালোহি আজি কালি টোপনি খতি গম পাইছে আজি বহুত চাইকেল চলাব ভাগৰ লাগিলে আৰু ভিডিঅ'টো বৰ দীঘল নকৰিলোঁ তো যদি ভিডিঅ'টো চাই ভাল লাগিলে তেতিয়াহ'লে লাইক এটা কৰিব আৰু যিবিলাকে নতুনকৈ আহিছে মোৰ চেনেললৈ সকলোৱে ছাবস্ক্ৰাইবটো কৰিবলৈ একেবাৰে নাপাহৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব সকলোৱে আৰু মোক মৰম দিব যাতে আপোনালোকে উৎসাহ দিলে মই সাহস এটা পাম ভাল ভিডিঅ' দিবলৈ সদায় আগবাঢ়ি যাবলৈ সুযোগ পাম সেইটো কাৰণতে সকলোৱে মৰম দিব আৰু আজিলৈ ইমানে আৰু জয় অসম অসমবাসীলৈ মই মৰম যাচিলো অসমৰ এখন টান হৈ ৰচনা ৰচিলো মোৰ ৰক্ত